হাই বন্ধুসকল, এতিয়া ভাৰতত ব্লাড কেঞ্চাৰৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈছে। এই ৰোগীসকলৰ ব্লাড চেল গঠন কৰা প্ৰক্ৰিয়া হ্ৰাস হয়। যিসকলৰ হ্ৰাস হয়, সেইসকল পেচেণ্টক এজন হেল্ডি ষ্টেম চেল ডনাৰৰ পৰা ষ্টেম চেল সংগ্ৰহ কৰি এই ব্লাড চেলসমূহ পুনৰ গঠন কৰিব পৰা যায়। তাৰে এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন হৈছে DKMS। ইহঁতে পেচেণ্ট আৰু ডনাৰৰ মাজত সংযোজন ৰক্ষা কৰি ব্লাড কেঞ্চাৰ আৰোগ্য কৰে। এয়া মই প্ৰচেছ আৰম্ভ কৰিলোঁ, আপোনালোকে চাওক। আপোনালোকেও এনেদৰে চাইন কৰি ৰোগীসকলৰ মংগল কামনা কৰিব পাৰে। হাই ফ্ৰেণ্ড, মই DKMSত চাইন আপ কৰিছিলোঁ। চাইন আপ কৰাৰ পিছত এইখন চাওক, মোলৈ স্ৱেপ কিটছ পঠাইছে DKMSৰ পৰা। এইখন এতিয়া খুলি চাওঁ ইয়াত কি কি আছে। এয়া মই খুলিলোঁ। এতিয়া ইয়াৰ ভিতৰত কি কি আছে মই চাম। ইয়াত আছে এয়া স্ৱেপ ষ্টিক 3ডাল। ইয়াত চাইন কৰিব লাগিব। এয়া চাইন কৰিছোঁ। এয়া আৰু ইয়াত আছে বাৰকোড। এয়া বাৰকোড। এতিয়া মই এডাল লৈছোঁ। এডাল মই ইস্তেমাল কৰিম। সেয়া মই 1 মিনিট খুচৰিলোঁ। এডাল এতিয়া 1 মিনিট শুকাবৰ কাৰণে থৈ দিম। এতিয়া মই দ্বিতীয়ডাল ষ্টিক লৈছোঁ। এডাল ইস্তেমাল কৰিম। এয়া 1 মিনিট হৈ গ'ল। এতিয়া মই 3 নম্বৰডাল ইস্তেমাল কৰিম। এয়া এডালো 1 মিনিট হৈ গ'ল। এতিয়া মই 1 মিনিটমান এই 3ডাল শুকাবৰ কাৰণে থৈ দিম। আপুনি স্ৱেপ কিটছ ইস্তেমাল কৰাৰ আগত এইখন ভালকৈ পঢ়ি ল'ব। ইয়াত সকলোখিনি ভালকৈ দিয়া হৈ আছে। স্ৱেপ কিটছ ইস্তেমাল কৰাত কি কি খাব নালাগে, কেনেকৈ মুখত ইউজ কৰিব লাগিব,
কেনেকৈ ইনভলভত ভৰাব লাগিব, কেনেকৈ চেণ্ড কৰিব লাগিব, পিক আপ কৰিব লাগিব, সেই সকলোখিনি এই ইনষ্ট্ৰাকশ্যন পত্ৰখনত দিয়া আছে। এতিয়া মোৰ 3ডাল চুৱেপ কিটছ ৰেডি হৈ গৈছে। এতিয়া মই চুৱেপ ইনভলভত ভৰাম এখন। ইয়াৰ ভৰাই দিলোঁ। এতিয়া মই এই ষ্টিকাৰখন খুলিম। এই ষ্টিকাৰটো খুলিম। আৰু এয়া মই ষ্টিক কৰি দিলোঁ। এতিয়া মই ইয়াৰ পৰা বাৰক'ড এটা উলিয়াম। ইয়াৰ বাৰক'ড এটা উলিয়ালোঁ। এতিয়া মই এইখিনি জেগাত লগাই দিম। এয়া মই লগাই দিলোঁ। এতিয়া এইখনত মই চাইন কৰিলোঁ। এতিয়া এইখন মই এই ইনভলভত ভৰাই দিলোঁ। এয়া ইনভলভত ভৰাই দিলোঁ আৰু এইটো মই এই ইনভলভত ভৰাই দিলোঁ। এয়া ইনভলভত ভৰাই দিলোঁ। এতিয়া মোৰ চুৱেপ কিটছ ৰেডি হৈ গ'ল। এই ইনভলভত ভৰাই দিলোঁ। এতিয়া ইয়াত মই এই ঘৰ দুটাত টিক কৰি দিম। এয়া টিক কৰি দিলোঁ। কিউআৰ ক'ডটো স্কেন কৰিব, নাম দিব, মোবাইল নাম্বাৰ দিব, ট্ৰেকিং নাম্বাৰ দিব, ঘৰৰ পৰা আহি লৈ গুচি যাব।